নমিতা বৰা মই যেহেতুকে ভিডিঅ' বনাওঁ তো যোনখিনি বান আক্ৰান্তৰ মানুহখিনি প্ৰব্লেমত ফচি আছিলে সেই মানুহখিনিৰ ওপৰত মই যিহেতু এটা ভিডিঅ' বনাই আছিলোঁ পাপি বুলি কৈ পালোঁ একচুৱেলি মোৰ সেইটো ভুল আছিলে মই তেনেকৈ ক'ব নালাগিছিলে যাতে আৰু ভৱিষ্যতলৈও যাতে মই এনেকুৱা ভৱিষ্যতলৈও যাতে মই এনেকুৱা ভুল নকৰোঁ আৰু মই যিহেতু ডিগবৈত থাকোঁ জনাবলৈকে গম পায় যাতে মই এইটো বিচাৰোঁ যে ডিগবৈবাসী ৰাইজৰ নাইবা মোৰ গাঁওখনৰ ৰাইজতকৈ আৰু ভুল নাই যিহেতু মই সেই ভিডিঅ'টো গৈ পেলাই মই বহুত বেছি ভুল কৰি পালোঁ আৰু তাৰপিছত মই যিহেতু এতিয়া থানালৈ আহিছোঁ মাফিনামা মাৰি খুজিবৰ কাৰণে আৰু মই এইটো লিখি থৈ গৈছোঁ যে এখন কাগজত মই লাইফত কেতিয়াও তেনেকুৱা এটা ভুল নকৰোঁ যাতে মোৰ ভুল হৈ গ'ল আৰু আপোনালোকে যাতে নিজৰ ভুল থাকিলে যাতে মোক মাফ কৰি দিয়ে থানাত আহি লিখিত অসমবাসী ৰাইজৰ ওচৰত বান আক্ৰান্ত মানুহখিনিৰ ওচৰত মই অন্তৰৰ পৰা মই মাফ বিচাৰিছোঁ যাতে তেখেতলোকে মোক মাফ কৰি দিয়ক আৰু মোৰ এইটো অলপো মই নাই বিচৰা হৈছিলোঁ যে মই তেখেতলোকক কিবা এটা বেয়াকৈ কওঁ কিন্তু মানে এটা কাৰণত মই কৈ পালোঁ সেইটো মোৰ ভুল হৈ গ'ল মই নিজে ভুলটো মই একচেপ্ট কৰিছোঁ আছিলে ডিগবৈৰ এগৰাকী কণ্টেণ্ট ক্ৰিয়েটাৰে আচলতে ডিগবৈ বালিজান নিবাসী তেওঁ নমিতা বৰা তেওঁ এটা ফেচবুকত তেওঁ এটা ভিডিঅ' আপলোড কৰিছিল যে বানপীড়িতসকলক অপমান কৰি বা তেওঁলোকক পাপী আখ্যা দি সেই ভিডিঅ'টোৰ কাৰণে আমি ডিগবৈবাসী হিচাপে অতি লজ্জিত অনুভৱ কৰিছোঁ আৰু আমি এনেকুৱা মানে ঘৃণনীয় তেওঁ মানে কাম কৰিলে সেইকাৰণে আমি আজি গোটেই ডিগবৈৰ জনসাধাৰণে গোট খাই তেখেতক আমি ঘৰৰ পৰা আনিছোঁ আলোচনা কৰি আৰু আমি তেখেতক প্ৰশাসনৰ ওচৰলৈ লৈ আহিছোঁ তেওঁক আমি ইয়াতে ক্ষমা খোজুৱাইছোঁ যাতে তেওঁ ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড নকৰে আৰু বানপীড়িত ৰাইজৰ প্ৰতি যেন একো কটু বাক্য তেওঁ প্ৰয়োগ নকৰে এইটো আমি তেওঁ হতুৱাই আজি স্বীকাৰ কৰোৱাইছোঁ লিখিতভাৱে লৈছোঁ আৰু ভৱিষ্যত যদি কোনোবায়ো ডিগবৈৰ কোনোবা মহিলা হওক পুৰুষ হওক বান আক্ৰান্তৰ প্ৰতি যদি কিবা এনেকুৱা অসৎ বাক্য প্ৰয়োগ কৰে আমি তেওঁলোকৰ ওপৰতো আমি বিহিত ব্যৱস্থা ল'ম এই মহিলাগৰাকীক আমি আজি লৈ আনিছোঁ তেখেতে ইয়াতে ভুল স্বীকাৰ কৰিছে এইবাৰৰ কাৰণে আমি তেখেতক ৰেহাই দিছোঁ